কালকেতু যুবরাজ। আজি অতি আনন্দৰ দিন কালকেতু হয় যুবরাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগ্নী মোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে মাংগলিকভাৱে। অতিকে সখীময় বসুদেৱৰ দৰে এজন সৌপাত্ৰৰ হাতত স্নেহৰ ভগ্নীক মই অৰ্পণ কৰি কালকেতু সঁচা যুবরাজ, বসুদেৱ হৈছে দৈৱকীৰ বাবে উপযুক্ত বৰ, আৰু সেইবাবে ময়ো আজি অতি লভিছো আনন্দ যুবরাজ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোক বাৰে বাৰে মন কৰিছে বিচলিত। আজিহে বুজিছো কালকেতু যুবরাজ, কন্যাদান কিমান কঠিন। যুবরাজ, পিতৃ-মাতৃয়ে বাৰু নিজ কন্যাক অচিনাজনৰ হাতত কিবা দৰে অৰ্পণ কৰে কালকেতু। যুবরাজ, ইয়ে হৈছে জগতৰ চিৰন্ত নীতি। পুত্ৰ হলে বৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে বৰ গৃহলৈ। কিন্তু মনে মোৰ নামানে বুজনি দৈৱকী ভনী দিছে মোৰ অতি আদৰ। পঠিয়াই তাইক মই দূৰ দূৰণিলৈ কিবা দৰে থাকিম কালকেতু এই শূন্য কাৰেঙত কালকেতু। যুবরাজ, গুণী জ্ঞানী বিবেকী আপুনি, আপুনি যদি হয় শোকাতুৰ, দৈৱকীক বাৰু কোনে সান্তনা দিব যুবরাজ? সঁচা কালকেতু, কিন্তু বুজিও নুবুজি আজি মোৰ অবুধ পৰাণে দৈৱকীয়ে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকীয়ে যে মোৰ অতুল সম্পত্তি। সেইহেন দৈৱকীক বিদায় দি সুস্থ জ্ঞানেৰে কেনেকৈ থাকিম জীয়াই মই এই ধৰাৰ বক্ষত কালকেতু। যুবরাজ, দুৰ্বলী নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কাহিনী। সেয়া শুনা কালকেতু, বসুদেৱ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে মাংগলিকভাৱে। বাৰু কালকেতু, দৈৱকীৰ লগত যৌতুক ৰূপে যিখিনি উৎসৰ্গা কৰা হৈছে সকলোখিনি আয়োজন হলনে সমাপন? হয় যুবরাজ, ৰত্নে জাতিষ্কাৰ কৰি 2 নৱৰথ, 15,000 অশ্বসহ 400 হস্তি আৰু 200 দাসী সকলোবিলাক যোগাৰ কৰি ৰাখিছো দৈৱকী যৌতুকৰ বাবে। লাগে মাথো আপোনাৰ আদেশ যুবরাজ। উত্তম কালকেতু, শুনা কালকেতু, যুবরাজ, দৰা কন্যা যাব লগা সুসজ্জিত ৰথৰ নিজে আজি ধৰি মই বাঘ চৰি থৈ আহিম ভগ্নীক মোৰ যদুপুৰীত। বাৰু কালকেতু, যুবরাজ, বৰ কন্যা যাব লগা সুসজ্জিত ৰথ আছেনে সাজু হৈ মোৰ সিংহ দুৱাৰত ভালদৰে লক্ষ্য কৰাকৈ কালকেতু। শিৱাজ্ঞ যুবরাজ।
বসুদেৱ যুবৰাজ নাকান্দিবি ও ভাই বসুদেৱ যুবৰাজ মথুরার রাজফলদের এটি মাত্র অনাখ্যাত কুমর করে আলো খোয়া আকলোয়া হরল উদার মোরে প্রাণর ভগ্নি দৈব মানিলই শিয়নর হৈত্র নিবন্ধন দেব তীর্য ধর্মকে সাক্ষী করে স্নেহর ভনি দৈবকী কাজিময় অর্পণি করিছ তোমার হাত কায় বাক্য মানি জীৱনৰ সত্য নিবন্ধন দৈৱকীক মই কৰিলো গ্ৰহণ দৈবকী দাদা আজলি পদে দিব সদা সর্বদাই তই রাখিবি মনত স্বামীর ধর্মই ধর্ম পত্নীর দৈবকী দাদা বিদায় কালত আজি মই তোক কৃপাতি কৰিছো জয় লক্ষ্মী সতী লক্ষ্মী হৈ ৰাখ যেন জগতত ৰীতি যুগমীয়া তহঁতৰ এই মধুৰ মিলনে মধুৰৰ সুমধুৰ হৈ মত্যলৈ নমায়ানক হৰগৰে নন্দন নাকান্দিবি ও দৈবকী এনেদৰে দেখো যদি অশ্ৰুধাৰ তোৰ দুচকু পাৰিব জানো কংসই অহিব দৈবকী জীৱন যাত্ৰাত বিবাহ এক চিৰন্তন নীতি দৈবকী লয় অতীব দুর্লভ এই মুকুতার হার দাদার ক্ষুদ্র উপহার আজি বিদায় কালত মই তোৰে গলত দেউ পিন্ধাই নাই নাই দাদা নাই এই হাৰ যে তোমাৰ অতি মৰমৰ দাদা কিন্তু তাতোতকৈ মৰমৰ তই দৈবকী মোৰ শৈশৱ কালৰে পৰা সযত্ন পালিতা স্নেহৰ দৈবকীতকৈ আন কোনোৱেই নহয় মোৰ ইমান আপোন ল দৈবকী দাদাৰ এই মৰমৰ উপহাৰ
ভগ্নীৰ দাদাৰ সম্বন্ধৰে দোল আজি মই তোক আনন্দৰে কৰিছো প্ৰদান দাদা দুখিনি ভগিনীৰ মৰমৰ উপহাৰ দাদা লোৱা নাই নাই দৈৱকী কিন্তু কিন্তু দৈৱকী এই হাৰ যে তোৰ বহু মৰমৰ হেম বৈদ্যুৰ্যৰে গঢ়া বিদেশী ৰত্নৰে নিৰ্মিত এই হাৰ হায় তোৰ এই গলত থাকক চলি এই হাৰ পিন্ধি আপোনজন যদি দুগুণে উজ্বলে তাত মোৰ অজস্ৰ গৌৰৱ দাদা দান কৰিবা দুখিনি ভগিনীৰ উপহাৰ গ্ৰহণ কৰা জানো দৈৱকী প্ৰত্যুত্তৰ দিবৰ বেলিকা সদায় মই তোৰ ওচৰত কাটিছো বল দৈৱকী ৰাতিপুৱা বৰ হ'ল লৈ যাওঁ তোক মই যদুপুৰীলৈ বল আহ দৈৱকী বসুদেৱ যুৱৰাজ এটি কথা ৰাখিবা মনত স্নেহৰ মোৰ ভগ্নী দৈৱকীয়ে যাতে কোনোদিন নথকে সকলো তোমাৰ যদুপুৰী আদেশৰ মই নকৰো লংঘন বেশ বল দাদা বলাই আশীৰ্বাদ কৰিবা আশীৰ্বাদ কিনো দিম তথাপিতো আই এই দুৰ্ভগীয়া দাদাৰ হিয়া উজাৰি আশীৰ্বাদ কৰিছো তহঁতৰ হৰ গৌৰী ভকতি হওক জয় জয় মই হওক জীৱ ওঠা বসুদেৱ ওঠা দৈৱকী নাকান্দিবি বলা বসুদেৱ নিজে আজি ধৰি মই ৰথৰ বাঘ জৰি তই আহিম মোৰ স্নেহৰ ভগ্নীক তোমাৰ গৃহত নাৰীগণ মাংগলিক ধ্বনিৰে বৰ কন্যাক বিদায় সম্ভাষণ জনোৱা কোনে কৰে অত্ৰ হাস্য শূন্য কাকনত মূৰ্খ কংস মোকেই উদ্দেশ্য কৰি
হাস্য করিছে আকাশ মার্গত এই কোন কোন কঙ্ক যিদৈবকীৰ বিয়া পাতি মহা সমাৰোহে তই আপোন পাহৰা আজি মূৰ্খ কংক তই স্নেহৰ ভনী সেই দৈবকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক মিছা মিছা দৈবকী সকলোবোৰ মিছা সঁচা অতি সঁচা মনত পেলা মূৰ্খ কংক তই ধৈৰ্য্যতীৰ অভিশাপ মনত পেলা মূৰ্খ কংক তই ধৈৰ্য্যতীৰ অভিশাপ মনত পেলা মূৰ্খ কংক তই ধৈৰ্য্যতীৰ অভিশাপ নাই আচ্ছা আচ্ছা অতি সঁচা মনত পৰিছে মোৰ ত্ৰজতীৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে ভৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো হাজোৱা চোৱা দেখি পালিবই পাবে তব তিক্ত তরুণ আনন্দতন মাত্র প্রজা পালাও কিল্লরি মিথ্যামর কোনো নাই মিথ্যামর কোনো নাই হাত্র 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 সকলতি বধ করা যাকে যদি বুয়া বলিয়া দোতাল হতি তুরন্তে অনাই জুড়ে জুড়ে মেলে দিয়া প্রজার সাগরত আনন্দর উৎসব হৌ কাজে ধ্বংসার ধুমুহা আজি মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ বলয়ৰ ঘণ্ট বাজিব আজি সিংহনতি কৰি ধুমুহা বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ ভৰ তোলপাৰ হ'ব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱন হ'ব পৃথিৱী আন্দোলন শান্তিপূৰ্ণ মথুৰা হ'ব শিলা বৃষ্টি বজ্ৰপাত ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন হা 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 হা
বখুদেব যুবরাজ নতুন মিটিং স্নেহর ভক্তি দৈবক ভবিষ্যৎ ভাগ্যলিপি মোরে অনিলি নহয় কান পাতি যে মিলন বান্ধনীরে বান্ধি দিল তহত দুয়োটিকে এই মিলনেই আছে স্পষ্ট ভাবে করিছে ঘোষণা অচিৰতে কংসৰ মাৰণ হিয়া ভৰা যি আক্ষেপ কৰিলো প্ৰধান তাৰেই আছে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মাৰণ কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা বেশ আশেষ তোমাতে দেখাচ্ছিল সকলোটি মই এই মুহূৰ্ততে সমন্ধারে নাকপা তলিয়াই খড়গ ঘাতে হত্যা কৰি পাখানি দৈবকে মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ভ্ৰমে বিৰুদ্ধ কৰি মই দিনলৈ মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে দাদা ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কলংক কিয় আনিছা দাদা কিয় আনিছা দাদা কিয় আনিছা নাই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধী সকলো কংসৰ নে কি কোৱা বখুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্ব শক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হব ইচ্ছাতে তোমাৰ আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সীমাৰ্থি লংঘিছে ৰাজা বখুদেৱ হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰোধিব খুজিছা ৰাজা মৰণকো তুমি ৰোধিব খুজিছা ওরে হাক নালাগে করিব বিলম্বই মেলাই বিঘিনি তোমার কথাই ভাষা বখুদেব রাজাময় জেনে ইচ্ছা তেনে বিধান বেশ প্রথমতে
দৈব কি কৰিব সংঘাৰ তাৰ পাছত মই শ্যাম ভালদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন সাজু অবিখাচিত মৃত্যুৰ বাবে সাজু আছো প্ৰতি মুহূৰ্ততে কিন্তু দাদা জানিবা ধৰো বীর তুমি মহাশক্তিমান তথাপিতো দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱনৰে কপিব ধৰিছা ভয়ত সেই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় তেনুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠ ভাতৃৰ হাতত তেনেহলে তাক দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ নহবা অধৈৰ্য ৰাজা নহবা চঞ্চল মহাপৰাক্ৰমী তুমি বীৰ্যত প্ৰবল ভগ্নী হত্যা নাৰী হত্যা কৰি নাহা দিবা বীৰ দৰ্পী ৰজাৰ নামত আজীৱন কলংকৰ কালিমা কলংকৰ কালিমা নিষ্পেক্ষিত নিৰ্যাতিত দেৱতা মানৱে কলংকিত কৰিব কি অভিশাপ কৰিছে প্ৰদান আৰু কলংকৰ ভয়তে হাপ পহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি জগতত হব পৰিশ্ৰিত বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰবোৰ তুমি বাসুদেৱ নহয় বিশ্ব জয় কোৱা তুমি সখা গৰা পৃথিৱীৰ ৰজা মহাৰজাসকল হক তোমাৰ চিৰ প্ৰদানত দৈৱকীৰ জীৱনৰ সেই আশা দাদা শৌৰ্য বীৰ্য জ্ঞান গৰিমাৰে জগতত শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠিত হওক মথুৰাৰ প্ৰজাৰ পালক আৰু সেই গৌৰৱৰ শীতল ছায়াত জীয়াব এখনি ভগ্নীৰ হৃদয় শ্ৰদ্ধা আৰু চেনেহৰ অঞ্জলি দি সেই গৌৰৱেৰে গৰিয়সী মহিয়সী হব সেই দৈৱকীও দাদা সুন্দৰ অভিনয় পৰগৰ হোদাৰে আজি পৰিপূৰ্ণ গোটেই পশুনা স্বৰ্গৰ মন্দাকিনী নদী প্ৰবাহিত আজি মত্যৰ বুকুত উদাহীন ভীৰ বকুতে হেৰো অগল ভাদই বকি তাহাঁতৰ কোমল কথাটি কংসৰি নতলিব পৰা স্পষ্টদৰ্শী ৰূপে দেখা পাইছো মোৰ সন্মুখত অন্তকৰ বাৰ্তা লৈ দুটি ঘৃণনীয় প্ৰাণী সংঘাৰ কংসৰ অস্তিত্ব কালৰ কুহেলিকা
কৰিছ ৰচনা। আৰু সেই যদি ইচ্ছা হয় বিশ্ব নিয়ন্তাৰ, ৰুধিবৰ শক্তি আছে কাৰ? কিন্তু কম সময় বিশ্ব নিয়ন্তার রাতার শকরির বাঘ জড়ি টানি প্রবল প্রতাপে গতি রক্ষা করে দেবি নিয়তির খেলা। নাই 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 নাই, বাক বেদন্তার নাই প্রয়োজন, কালে ধুই লই যায় সোণালী সুযোগ। কৃপানর কৃপানর এটি আঘাতত রাক্ষসী দৈবকে ভৰি দিও মস্তক মস্তক এখন দেখে ৰবাস্থিৰ হৈ এটি মাত্ৰ অনুৰোধ মোৰ, দয়া কৰি শুনা কাণ পাতি। তোমাৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত সেই বসুদেৱে ল'ব নিকৰুণ ব্যৱস্থা। নিকৰুণ ব্যৱস্থা? মোৰ প্ৰাণ ৰক্ষাৰ হেতু বসুদেৱে ল'ব নিকৰুণ ব্যৱস্থা? আৰু কোৱাচোন বসুদেৱ, কিনো ব্যৱস্থা তুমি কৰিব বিচৰা? শুনা হে ৰাজন, শুনা মোৰ নিষ্ঠুৰ অংগীকাৰ। পুত্ৰ কিম্বা কন্যা, যিকোনো সন্তান যেতিয়াই দৈৱকীয়ে কৰিব প্ৰসৱ, লগে 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 প্ৰদানী মই তোমাৰ হাতত বধ কৰি দৈৱকীৰ গৰ্ভজাত শিশু নিষ্কণ্টক হবা তুমি, ৰক্ষা পাবা তুমি মৰণৰ পৰা। পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱ শিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। অসম্ভৱ স্বামী, এনেকুৱা প্ৰাৰ্থনা নজনাবা, অসম্ভৱ। বসুদেৱ, এই যে তোমাৰ সংকল্প ভীষণ, প্ৰতিজ্ঞা পালনৰ সময়ত যদি কঁপি উঠে হৃদয় তোমাৰ, যদি হাদ্ৰাতিত হয় নিজ সন্তানক তুলি দিব নিশ্চিত মৃত্যুৰ মুখত, আৰু পিতৃস্নেহৰ অবাধ স্ৰোতে ধুই মুচি লৈ যায় যদি সংকল্প তোমাৰ, তেন্তে মহাৰাজ কংস, সত্য 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 এই তিনি সত্য পালি বসুধা মাতৃক স্পৰ্শ কৰি মই কৰিছো প্ৰতিজ্ঞা, উঠে যদি দিনমণি
প্ৰচীন দিগন্তত আৰু যদি মাৰ যায় পূব দিগন্তত বিশ্বৰ যত মানে সকলো প্ৰাণীয়ে বাট ভেটে যদিও বা মোৰ সন্মুখত তথাপিতো মোৰ এই নিষ্ঠুৰ প্ৰতিজ্ঞা মই কৰিম পালন তই দৈব কি পাখানি আসে নাকি সিদ্ধান্তর মনৰ মাজত পাৰিবি গোলাৰ কেঁচুৱাকে প্ৰদান দিব নিশ্চিত মৃত্যুৰ ৰাখত শুনা দাদা, স্বামীৰ আজ্ঞা পালি কৰিছো প্ৰতিজ্ঞা। পুত্ৰই হওক বা পুত্ৰী, যি মুহূৰ্ততেই ভূমিষ্ঠ হব লগে লগে প্ৰদানী তোমাৰ হাতত। ভাবিছা ভালদৰে মনৰ মাজত এই যে প্ৰতিজ্ঞা নিজ সন্তানক নিজ ইচ্ছামতে শিক্ষিব লাগিব, তই নিশ্চিত মৃত্যুৰ বিসৰ্জিম মৃত্যুৰ গ্ৰাসত। বেশ তেন্তে এই কংসই এৰি দিছে পথ, যা। কিন্তু এতিয়াৰ পৰা গৈ দুয়োজনে চাবলৈ ছিন্নহীন নিজ সন্তানৰে নিজকে কৰাগৈ প্ৰস্তুত। মৰিলৈ ৰক্ষা কৰা এই পলা ৰক্ষা কৰা মৰিলো ধন্য কালকেতু সন্নারি দেবস্থা টিকাতি বুঝক, সকলোৱে বুঝক, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম, কংসৰ শক্তি দুৰ্গ টিকাতি। ভগৱান, তুমি ক'ত ভগৱান? ক'ত তুমি? দেৱী ভগৱান নিচেই ওচৰত। নৃত্য গীত আরম্ভ করা কালকেতু।
কেন কলকিত শুভ মহারাজ বহুতে কয় ইন্দর রাজসভাত কয় বলে কংখর রাজসভা বেশি আমোদজনক নে কি কোয়া কলকিত হাস মহারাজ কলকিত মহারাজ হুড়া দিয়া জয় জয় কঙ্করাই জয় মথুরা পুরী প্রণাম তুহারি শরণে জয় জয় কঙ্করাই জয় মথুরা পুরী প্রণাম তুহারি শরণে প্রাণভৈরী 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 দৈবকের গর্ভজাত দৈবকের গর্ভজাত অষ্টম কলকিত মহারাজ নৃত্য গীত বন্ধ হল কিয় মহারাজ মহন্ত বসুদেব রয়েছে হিংসদর বখুদি পাইছে হয় মহারাজ যা কলকিত লৈ আহা মোৰ সমীপে শিবাজ্ঞ মহারাজ যা বসুদেৱ যুৱৰাজ অসময়ত তুমি মোৰ ওচৰলৈ অহাৰ প্ৰয়োজনে বাকী কোৱা বসুদেৱ প্ৰতিজ্ঞাচ্যুত মই সেয়েহে নিজ প্ৰতিজ্ঞা পালিবৰ বাবে লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত অষ্টম অষ্টম সন্তান দৈবকীর দৈবকীর গর্ভজাত অষ্টম সন্তান এবার প্রাণবৈরে প্রাণবৈরে ৰাজন এয়া দৈৱকীৰ প্ৰথম সন্তান দৈবকীর গর্ভজাত প্রথম সন্তান কংখর স্নেহর ভাগিন ইমান মরম লগা ইমান কোমল ইমান আকুল তারে শাওনি এই জানো মরে প্রাণভৈরী নয় দৈব্যবাণী মতে
দৈব্যবাণী মতে দৈবগিরি গর্ভজাত অষ্টম সন্তানে কংসৰ প্ৰাণ বৈৰী তেন্তে বাকীবিলাক নিৰ্বোধ আৰু নিৰপৰাধ। বসুদেৱ, ৰাজন, ধন্য ধন্য বসুদেৱ, প্ৰতিজ্ঞা ৰক্ষা কৰি লৈ আহিছা তুমি দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তানক কংসৰ কাষলৈ। লগে লগে ধন্য আজি ভক্তি দৈবকী। লোৱা বসুদেৱ, লোৱা, লৈ যোৱা এই সন্তানক পিতৃ মাতৃৰ বসুৰুমেৰে ডাঙৰ দীঘল কৰাকৈ। যোৱা বসুদেৱ, যোৱা। কিন্তু মনত ৰাখিবা বসুদেৱ, মনত ৰাখিবা, জন্মিব যেবে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান লগে লগে প্ৰদানিব মোৰেই হাতত। কালি শিশুক বাদ কৰিম মই মস্তেৰ পহাৰে। বসুদেৱ, কালকেতু, মহারাজ, তোমালোকে ভাবা কংসৰ হৃদয় নাই, কংসৰ বুকুত মৰম স্নেহ দয়া নাই। কিন্তু তোমালোকে নাজানা কালকেতু, কংসৰ এখন হৃদয় আছে, কংসৰ বুকুতো মৰম স্নেহ দয়া আছে কালকেতু। হয় মহারাজ, আছে। আৰু এইভাবে দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই আনন্দ মনেৰে মুক্তি প্ৰদান কৰিলো কালকেতু। অস্বীতি বিচাৰ মহারাজ। মহারাজ, দেৱৰীষি আহিছে, হয় মহাৰাজ। সন্মানে লৈ আহা মোৰে সমীপে। সেৱাজ্ঞা মহারাজ। ও নারায়ণ, 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 নারায়ণ। প্ৰণাম দেৱৰীষি। মহারাজ, দেৱৰীষি, মহারাজ, আপোনাৰ আগমনে ধন্য কৰিলে মথুৰাৰে ৰাজিকাৰে। পিছে কওকচোন দেৱৰীষি, অকস্মাতে আপোনাৰ আগমনৰ দৃশ্যই বা কি? নারায়ণ, নারায়ণ, আজি আপোনাক অতি আনন্দিত যেন দেখিছো। হয় 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 দেৱৰীষি, আনন্দিত মই। জানে দেৱৰীষি, আজি বসুদেৱ আহিছিল, নারায়ণ, নারায়ণ, লগত লৈ আহিছিল দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান। পিছে তুমি কি কৰিলা কংস? মই সেই সন্তানক বসুদেৱৰ হাতত উভতাই দিলো। না। কাৰণ দৈব্যবাণী মতে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানেহে কংসৰ
প্রাণবৈরী আকিলা নির্বুধ নিরপরাধী কিভাবে? নারায়ণ 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 মহারাজ কংখ নুবুজিবা তুমি দেৱতাৰ চালনা এবার এই অষ্টভুজা ফুলপাহি লৈ ভালদৰে লক্ষ্য কৰা এয়া প্ৰথম আৰু এয়া অষ্টম প্রথম অষ্টম এতিয়া মই গণনা কৰিছো চোৱা প্ৰথম প্রথম দ্বিতীয় দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম আচ্ছা এয়া ষষ্ঠ সপ্তম আৰু এয়া অষ্টম নাৰায়ণ 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 মই আকৌ ওলোটাকৈ গণনা কৰিছো চোৱা এয়া অষ্টম অষ্টম এয়া সপ্তম সপ্তম ষষ্ঠ ষষ্ঠ পঞ্চম পঞ্চম চতুৰ্থ চতুর্থ তৃতীয় তৃতীয় দ্বিতীয় দ্বিতীয় আৰু এয়া এই! নাৰায়ণ নাৰায়ণ প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম 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 সপ্তম সপ্তম চতুর্থ চতুৰ্থ নাৰায়ণ নাৰায়ণ অষ্টম অষ্টম সপ্তম সপ্তম ষষ্ঠ পঞ্চম চতুর্থ তৃতীয় দ্বিতীয় প্রথম অষ্টম অষ্টম প্রথম প্রথমেই অষ্টম অষ্টমেই প্রথম প্রথমেই অষ্টম অষ্টমেই প্রথম নাই এবার রেখে ও ফুলত বন্দী হইলে এ কালিন্দী ভুমুৰা জালত বন্দী হইলে কাছ নাৰায়ণ নাৰায়ণ এবার রেখে ও তুমি বন্দী হইলা ও দর্পয় অহংকারে এবার রেখে নারায়ণ নারায়ণ চিন্তিলা নিজৰে মৰণ চিন্তিলা নিজৰে মৰণ নাৰায়ণ নাৰায়ণ কলকাত আদেশ করক মহারাজ। অতি শীঘ্রে গৈ বহুদেৱী দৈৱকীক বন্দী কৰি নিক্ষেপি কৰা মোৰ অন্ধকাৰ কাৰাৰ ভিতৰে আৰু সিহঁতৰ প্ৰথম সন্তানক হত্যা কৰা যোৱাকালকে তো এদেশ পালন কৰা আদেশ ক্ষীৰোধার্য যুবরাজ, কিন্তু কিন্তু কি কালকে তো কোৱা আৰু কিবা আদেশ কৰিম আদেশ কর আজি আছে যত যদু পরিত যতবৰ কেহ সকলো ঘৰতে লগাই দিওঁ অগ্নি সংযোগ শস্য শ্যামলা যত মানে আছে সকলোতে অগ্নি সংযোগ কৰি দিওঁ। সিহঁতে কৰা সুখৰ স্বয়ং নিত্যা আজিৰ পৰা শেষ হৈ যাওক। সকলোৰে ঘৰত কান্দোনৰ ৰোল উঠক, কান্দোনৰ ৰোল উঠক উঠলি হা 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 হা
রূপক বিশ্বপ্লাবিত রক্তহিকার পোহরত এই দৃশ্য দেখি মোর দানবাত্মা তৃপ্ত হোক তৃপ্ত হয় নিজ করক নিজ করক নিজ করক খনরে বিদ্ৰোহী হয় মই কি কৰিব পাৰো অকুৰ মহারাজ বৃদ্ধ পিতৃৰ হেতুপি চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ শিলাময় হিয়া গলাব পাৰিবনে মহারাজ সকলো কথা এবাৰ ভাবি চিন্তি চাওক মহাৰাজ মোক লাজ কিয় দিছা মই যে আজি পুত্ৰৰ হাতত বন্দী মোৰ হাতৰ পৰাই সি কাহানি বাই ৰাজদণ্ড কাহি লৈ গ'ল নহলে অকুৰ মহারাজ মই আজি ৰজা হৈ থকা হলে মথুৰাৰ প্ৰজাবিন্দৰ চকুৰ পানীৰ ধাৰ বব পাৰিলেহেঁতেন সঁচাকৈ মহারাজ মথুৰাবাসী আজি কংসৰ ৰাজ অত্যাচাৰত জৰ্জৰিত যাদৱসকলৰ যুৱনেতা আজি বসুদেৱ বন্দীশালত প্ৰজাসকলৰ সৰ্বোচ্চ অধিকাৰ ভৰিৰে মোহাৰি নিজ গাৰ বলে ৰাজ্য কৰিছে শাসন মহাৰাজ ৰাজ শাসকৰ দুৰ্নীতি কথা গম পাই কংসই সকলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰাই প্ৰজাসকলক কঠোৰ দণ্ডৰে দণ্ডিত কৰিছে প্ৰজাসকলে যদি ৰজাৰ আগত অভিযোগ দিবলৈ যায় তেন্তে মহাময়ী হৈ দুচকুত চকুলোৰ টুকি চকু পানী মোহাৰি মোহাৰি আহিব লাগে মহাৰাজ ইয়াৰ কিবা এটা উপায় কৰক মহাৰাজ মথুৰাৰ সমস্ত প্ৰজা হৈ মই আপোনাক কৰিছো মিনতি এবাৰ কংসক শেষ অনুৰোধ কৰি চাওক মহাৰাজ একো লাভ নাই অকুৰ একো লাভ নাই আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন যদি আজি পদাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন তেন্তে জানো এই উগ্ৰখন বন্দীশালত পচিব লাগে তেন্তে জানো মহন্ত বসুদেৱ আৰু হতভাগিনী দৈৱকীৰ অজানি সতী শিশুৱে অকালতে যমৰ আলসী হব লাগে আজি উগ্ৰসেনৰ অনুৰোধ এটা সামান্য প্ৰহৰীয় পালনি কৰিবলৈ লাজ পাই অকুৰ লাজ পাই মহাৰাজ আজি মই অসম্ভিতে গম পালো ভগৱান নাৰায়ণ হেনো অনতি পলমে যদুকুলত জন্মগ্ৰহণ কৰিব আৰু মহাৰাজ তেতিয়াই মনত পৰিল মোৰ সেই ভিষম দৈৱবাণীৰ কথা হয় মহাৰাজ দৈৱবাণী অকুৰ দৈৱবাণী সঁচা হওক মোৰ এটি পুত্ৰ
সিহঁতৰ অকল্যাণত শত সহস্ৰ পুত্ৰৰে কল্যাণ হওক। তাকেই মই ঈশ্বৰৰ ওচৰত দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিছো। তাকেই মই দিনে ৰাতিয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মহারাজ, আজি মথুরাবাসী পরম দুর্ভাগ্য। আপনার নিচিনাজন পিতৃতুল্য মরমিয়াল নৃপতির রজার শাসনের পৰা বঞ্চিত। মহারাজ, আপুনি দীৰ্ঘজীৱী হওক। পুনৰ আপোনাৰ ৰাজত্বকালত থাকিবলৈ পালে মথুৰাবাসীয়ে কেতিয়াও ৰাম ৰাজ্য পাবলৈ ইচ্ছা প্ৰকাশ নকৰে। মহাৰাজ, মই আৰু জীয়াই থাকিবলৈ বাঞ্ছা নকৰো। মহারাজ, মৰণেই আজি মোৰ নিমিত্ৰ অমৃত। প্ৰজাপালক ৰজা মই, সিও অতীতৰ কথা। তথাপিতো মোৰ চকুৰ আগত প্ৰজাসকলৰ দুখ দুৰ্দশা মই চাই থাকিব নোৱাৰো। অকুল মহারাজ, কংস মোৰ পুত্ৰ। তথাপি অকুল মহারাজ, বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ তেজ শক্তি থকা হলে এবাৰ তাৰ বিৰুদ্ধে সকলো অত্যাচাৰ অনাচাৰৰ বিৰুদ্ধে থিয় দি উঠি সিংহৰ দৰে গৰজি উঠে মৰি কলাংগাৰ কপুত্তৰি বুকুত তীক্ষ্ণকে বহুৱাই দিলো হাতে। মহারাজ, 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 মই যে আজি সেই সৌভাগ্যৰ পৰা বঞ্চিত। মই আজি শিশুৰ দৰে অসহায় হৈ তিৰোতাৰ দৰে পৰ বোজা বহন কৰি অতি হীনভাৱে ঘিন লগা জীৱনে যাপন কৰিছো। মহারাজ, মহারাজ, নিয়তি মহারাজ, সকলো নিয়তিৰ লীলা। মহারাজ, সকলো নিয়তিৰ লীলা। মহারাজ, সকলো নিয়তিৰ লীলা। অক্কুৰ পিতাক কি কুমন্ত্ৰণা দিবলৈ আহিলা? অক্কুৰ, তোমালোকে যিমানেই ষড়যন্ত্ৰ কৰিলে সিমানেই কংসৰ সৌভাগ্যৰ ৰক্তফুল ফুলি উঠিছে। আজি তোমালোকৰ নিচিনাকৈ কংসৰে ৰাজন্তেশপুৰত জয় লক্ষ্মীও বন্দিনী
কংস মই এনেবোৰ মই মতালি সুধিব নিবিচাৰো পিতা মোক অলপ নিৰলে থাকিবলৈ দে নহব তোমাৰ ইচ্ছামতে একো নহব পিতা মোৰ ইচ্ছামতে হব তুমি শুনিবলৈ ইচ্ছা নকৰিলেও শুনিব লাগিব পিতা শুন পিতা দৈৱকীৰ গৰ্ভজাত সতী সন্তানকে যেনেকৈ মই শিলতে আচাৰি আচাৰি বাজি কৰিলো ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানটিও মই যিদিনা মই বাজি কৰিব পাৰিম সেইদিনাহে মোৰ আনন্দৰ পূৰ্ণাকুতি হব পিতা আৰু বাসুদেৱ দৈৱকীৰ দুখ কি এই দুখত ইহঁতে বন্দে কেৱল বন্দী নহয় পিতা পহৰীয়াৰ সতৰ্ক দৃষ্টিত দুয়োজন শৃংখলাবদ্ধ চিন্তা নকৰিবা পিতা দৈৱকী আসন্ন প্ৰসৱৰ কাল অতি ওচৰ আৰু সেইবাবে কংসৰ প্ৰাণবৈৰিক আদৰ অভ্যৰ্থনাৰ বাবে সকলো আয়োজন প্ৰায় সমাপ্ত হৈছে এই শুভদিন শুভক্ষণলৈ মোৰ হতাশাৰক্ষী আনকি মই মথুৰাপতি কংসয়ো নিজেও বিনীত ৰজনী কৰিছো যাপন পিতা চিন্তা নকৰিবা মই তোমাক এই বাৰ্তা দিবলৈহে আহিলো প্ৰণৱ হকুৰ মহারাজ হকুৰ মহারাজ মথুৰাৰ ভৱিষ্যত পোহৰ নে অন্ধাৰ মহারাজ ই যে অতি কঠিন প্ৰশ্ন মই ভাবিছো মথুৰাৰ ভৱিষ্যত পোহৰেই হ'ব মহারাজ ই যে অতি কঠিন সময় কটাইছে মথুৰাবাসী বজাৰ মুখলৈ চাবনো অৱস্থা মহারাজ ই অতি কঠিন প্ৰশ্ন
যেন কোনোৱে যেন অকস্মাতে আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা বাহিৰত দবা পিতা শিল বৰষুণ। প্ৰকৃতিৰ কি যে ভীষণ দুৰ্যোগ। সৃষ্টি যেন ধ্বংস হয় এটি মুহূৰ্ততে। ভিতৰত দৈৱকী আৰু মই মাথো আছো যেন দুটি পানী সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰ। সিটো যে হ'ল দেৱৰ মন্দিৰ। ৰাখি ফুলৰ সুঘ্ৰাণ, ধূপ ধূনাৰ চন্দনৰ গন্ধ আহি চতুৰ্দিশে আমোল মোলায়। পুত্ৰৰত্ন দিলো উপহাৰ। দিয়া দেৱী, কিন্তু ক'ত মোৰ পুত্ৰ ৰতন? দেৱী, ক'ত মোৰ পুত্ৰ ৰতন? দুখিনীৰ কোলা ফুটা কৰি জিলিকিৰ শূন্যৰ কোলাত। শুনা হে দৈৱকী, পাপীক সংহাৰী ৰক্ষা হেতু ধৰ্মৰ মহিমা। জনম লভিলো মই ধৰাৰ বুকু। হে নাৰায়ণ, শতকোটি জনমৰ তপস্যাৰ বলে নহয় কদাপি তোমাৰ ৰূপ দৰ্শন। ধন্য হল এবে আমাৰ মানৱী জীৱন। প্ৰভু, তোমাকেন বিশ্বপালক জনক জননী ক'বলৈ কি সাধ্য আছে আমাৰ? ক্ষুদ্ৰ আমি অতিকে ক্ষুদ্ৰ সেই বিৰাট পুৰুষ। হে করুণাময়, নিজ গুণে তুষ্ট হৈ বৰশী করুণা ধাৰা সাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ। সামৰা তজু চকু চাট মৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে, বুকুৰ মানিক ৰূপে পুনৰ মোৰ কোলালৈ আহা। স্থিতি লোৱা দৈৱকীৰ কোলাত। নহয় ঈশ্বৰ, পুত্ৰ ৰূপে কৰিবা বিচাৰ। শুনা পিতৃ,
গোকুললৈ লৈ বোলা মই নন্দ যশোদাৰ ঘৰে জন্মে যুগ মায়া এৰি আহা তুমি মোক নন্দৰ গৃহ লৈ আহা যুগ মায়া আনি দিয়া মাতৃৰ কোলা কোনো চিন্তা নালাগে কৰিব ভাঙিব নিহল নিজে খুলিব কপাল যমুনায়ো আনন্দৰে এৰি দিব বা পহৰি চেতনাহীন সকলো নিমাত শংকাৰ নাই প্ৰয়োজন যেতিয়ালৈকে নাহিবা ঘূৰি কাৰাৰ ভিতৰ সকলোৰে এনে ভাবে হেৰাব চেতনা চোৱাচোন দিব্যৰূপ সম্বৰী পুত্ৰ ৰূপে শোভা কৰে মাতৃৰ কোলা দেবী 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 দিয়া দিয়া দেবী পুত্ৰক মোৰ দিয়া দেবী দেৱৰ নিৰ্দেশ ক্ৰমে চলি যাওঁ মই গকুল ধামলৈ বুকুৰ মানিকবোৰ বংশৰ পদুম মুমূৰ্ষ দেহত তুমি দৈৱকীৰ শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোণ সঞ্জীৱিত হল মৃত প্ৰাণ সোণৰ পুতলি মোৰ নাহিলি কিয় বাছা দীৰ্ঘজীৱী হৈ পাপৰ ফল আমাৰ পূৰ্ব জনমৰ দেৱতাৰ হাও লাগি জ্বলি যায় সোণৰ সংসাৰ দেৱী ভাই আছে শত্ৰু মোৰ দিনে নিকাই মেলে চৰ ফুলুৱাৰ থম কোন দিশে স্বামী দেৱী দিয়া দেৱী দিয়া দেৱী লৈ যাওঁ থৈ আহোঁগৈ গকুল ধাম
দিয়া দেবী দিয়া দেবী দিয়া দুখনি জনম দুখনি কত পয়সা তোকো পাইলো হাই